এই মোৰ হাতত আছে কি কয় ভেদাইলতা গছৰ আপোনালোকক দেখুৱাব পাহৰিছিলোঁ পৰিৱেশটো এতিয়া এনেকুৱাকৈ কি বুলি ক'ম আপোনালোকক দেখুৱাব পাৰিছিলোঁ মানে তলৰ পৰিৱেশটো কেনেকুৱা। একদম বতৰ বেয়াও কি ক'ব বন্ধু বান্ধৱীসকল, একদম বতৰ বেয়া। ব্ৰাছ কৰি আহিছোঁ এই নদী কিনাৰলৈ। অহা কাৰণটো এইটোৱেই, এই মটৰটো লাগি আছে 4-5 দিনমান হ'ল, এই নদী কিনাৰতে আছে। চাই আহোঁগৈ মটৰটো কি হৈছে কি নাই, চলি আছে নে নাই চলা। গোটেই ৰাতিটো চলি আছে। ৰাতিটো চলি আছে। আৰু 10 দিনমান চলিব। বাকীনো কি আজিৰ দিনটোত মই কি কওঁ এইখিনি আপোনালোকক ভিডিঅ' মাধ্যমেৰে দেখুৱাম, আপোনালোক চাব বুলি আশা থাকিল। নদীখন খান্দি দিলে নহয়, খুব ধুনীয়া হ'ল। আগতে বহুত অসুবিধা হ'লে পানীৰ কাৰণে, পানী নাথাকে, পানী চলি নাথাকে, মানে বাম হ'লে এতিয়া কেনেকৈ চব পাৰটো বান্ধি দিলে ধুনীয়াকৈ। এতিয়া 2-3 বছৰৰ চিন্তা নাই আৰু, পানী নিওঁ বুলি ক'লেও হয়, পানী পামেই আৰু মটৰটো এইটো 2 HP মটৰ। এতিয়া হৈছেগৈ সময় 6:12। এই মোৰ হাতত আছে কি কয় ভেদাইলতা গছৰ এই গছ বুলি ক'ব লাগিব হয় নাই, আলু এটা আছে আৰু এই আলুটো মই লৈ লৈছোঁ। এতিয়া ঘৰৰ ওচৰলৈ নি মানে ক'ৰবাত এটা নিৰ্দিষ্ট জেগাত লগাই থৈ দিম। পোখা চোখা ওলালে খাই থাকিম আৰু চাটনি বনাই। আৰু বাগানলৈ আহিলোঁ, বাগানতে আছোঁ বাৰু। গছ এজোপা ভাগি আছিলে, কলগছ এজোপা কাটিলোঁ। মালভোগ এটুকা লাগি আছিলে, মালভোগ টুকুৰাও কাটি লৈছোঁ, এটুকা ঘৰলৈ লৈ যাম। আৰু পাত ছিঙিবলৈ ল'ৰা এটা আহিছে বৰ্তমান এতিয়া যেনিবা, আৰু মাতিছোঁ বাৰু 5, 6, 7টা মানুহক। এতিয়া কি এটা আহে আৰু জানো বাৰু, কিন্তু ৰাতিপুৱাতে আহিলে ইয়াক দেখুৱাইছোঁহি ক'ত ছিঙিব লাগে কি কথা। এইটো চাইডে মানে পাত ছিঙিবলৈ হৈছে, সেইফালে ছিঙি আছে সি। বাকী এই ছাইডটো গোটেই ছাইডটোৱে হৈ আছে পাত ছিঙিবলৈ, এই ছাইডটো হোৱা নাই। এই ছাইডটো এতিয়া পাত বৰষুণ চৰষুণ পাইছে, ওলাব লাহে দিয়ে। মাটিৰ পৰা কমেও মই 40 ফুট 45 ফুট মানৰ ওপৰত আছোঁ। আৰু ইয়ালৈ মই এনেই অহা নাই বাৰু, কঁঠাল গছত উঠি আছোঁ, ডাল কেইটামান কাটি পেলাইছোঁ। আপোনালোকক দেখুৱাব পাহৰিছিলোঁ পৰিৱেশটো এতিয়া এনেকুৱাকৈ কি বুলি ক'ম আপোনালোকক দেখুৱাব পাৰিছিলোঁ মানে তলৰ পৰিৱেশটো কেনেকুৱা। বাকী চাওক গোটেইকেইজনে মই কঁপি আছোঁ মানুহটো, মানে এইখিনিতে ডালবোৰ কাটিলোঁ ভৰি দেখিলে ডাল কেইটামান দাঙি একদম লৈ আহিছোঁ ছাগলীৰ ওচৰলৈ। আৰু মটৰ আছে সেই নদীত পৰি আছে পানী আমাৰ পুখুৰীত। ৰাতিপুৱাতে এটা পাত ছিঙিব লাগিছিলে, সি ঘৰলৈ গ'ল কিবা কাৰণত। এতিয়া ল'ৰা 2টা আৰু বোৱাৰী এজনী আহিছে, মোতকৈ মানে সৰু আৰু। তাকে বতৰে কৰিছে বেয়া। আজি মানে এটা ধুনীয়া দিন আছিলে, এই দিনটো এনেকুৱা হ'ব নেলাগিছিলে, মোৰ মনটোৱে মানে কয় আৰু। কিন্তু মোৰ কথানো ক'ত শুনিব বতৰটোৱে। সঁচাকৈ আজিৰ দিনটো বহুত বেয়া দেই। পাত ছিঙি থকা সেই ল'ৰা 3টাক মই ধন্যবাদ জনাইছোঁ এইটো কাৰণে যে ইমান বৰষুণত তিতিও সিহঁতি পাত ছিঙিছে। আৰু সিহঁতৰ পাত ছিঙাও কথা আছে, সিহঁতি মোৰ পৰা পইচা লৈ থৈছে, পইচাবোৰ ধাৰ মাৰিব লাগে, আকৌ পইচা ল'ব সেইবুলি ভাবিয়ে ছেকেণ্ড ছিঙিছে। বৰষুণকো নেওচি, নহ'লেনো কোনেনো ইমান কষ্ট কৰিব ন। ঘৰত শুই থাকিলেহেঁতেন ধুনীয়াকৈ। একদম বতৰ বেয়াও কি ক'ব বন্ধু বান্ধৱীসকল, একদম বতৰ বেয়া। এই চাইডে থকা বাগানখনত পাত ছিঙিবলৈ থাকিলেই ইয়াত হৈ গ'ল বাৰু,
বাকী এটা চাইডে হৈ গ'ল। এতিয়া বৰষুণ দিছে, পাত ওলাব ধুনীয়াকৈ। আৰু বৰষুণ নালাগে বুলিও নকওঁ, কিন্তু আজি নালাগিছিলে মানে, আজি নালাগিছিলে। এতিয়া দিলে কি কৰিম, সেইফালে পাত নি আছে। পাত নিয়া গাড়ী আমাৰ ঘৰৰ চোতালত, চোতালত নহয়, গেটৰ সন্মুখত সেইফালে ৰৈ আছে। যিমানখিনি পাত ছিঙি থৈছিল গোটেইখিনি আহি সিহঁতি ভৰালে আৰু গাড়ীত উঠাই আছে। বেয়াকৈ কিবা এটা কথা এটা কওক, বেয়াকৈ কিবা এটা কওক। আজি গৰু বিচাৰি পাই আছোঁহি, মানে পপা মা ঘৰত নাই, ফুৰিবলৈ গ'ল। কিমান ডাঙৰ এখন পথাৰ দেখিছে, এইখিনিতে আছে বৰনামঘৰ। গৰু বিচাৰিছোঁ, ব'ল ঘূৰ ঘূৰ। উপায় নাই, একো নাই দিয়ক, লাজৰ কথা নহয়। পথাৰৰ পৰা গৰু বিচাৰি আনি ঘৰৰ এই গোহালি পোৱালোহি, বান্ধিলোঁ। আৰু কি ক'ব, ঘৰত কোনো নাই, একদম অকলশৰীয়া। মাও নাই, পপাও নাই, মানে এফালে গৈছে।